নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম মোৰ ইউটিউব চেনেলত। আজি আমি আলোচনা কৰিম অসমৰ শীৰ্ষ 5গৰাকী ব্যৱসায়ী ব্যক্তিৰ বিষয়ে, যিসকলে কেৱল ধন সম্পত্তি আহৰণে কৰা নাই, অসমৰ ৰাজ্যৰ অৰ্থনৈতিক আৰু সামাজিক উন্নয়নত এক বিশেষ অৱদান ৰাখিছে। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আমি উল্লেখ কৰিব লাগিব বদৰুদ্দিন আজমলক। ডুবাইত আৰম্ভ কৰা আজমল পাৰফিউম আজি বিশ্ববিখ্যাত। তেওঁ অসমৰ চাহ বাগিচা, শিক্ষা আৰু স্বাস্থ্য খণ্ডতো বৃহৎ বিনিয়োগ কৰিছে। 2 নম্বৰত আছে ৰিনিকী বুয়া শৰ্মা। ৰিনিকী বুয়া শৰ্মা প্ৰায় টেষ্ট, এণ্টাৰটেইনমেণ্ট, নিউজ লাইভ, ৰামধেনু, নটিচ লাইভ আদি চেনেলৰ মেনেজিং ডিৰেক্টৰ। তেওঁ অসমৰ মিডিয়া, শিক্ষা আৰু চাহ ব্যৱসায় জগতত এক নামকৰা মহিলা উদ্যোগপতি। 3 নম্বৰত হ'ল হেমেন্দ্ৰ প্ৰসাদ বৰুৱা। হেমেন্দ্ৰ প্ৰসাদ বৰুৱা টি ইণ্ডাষ্ট্ৰীৰ দিগন্ত প্ৰসাৰক হিচাপে তেওঁ আছাম টি ইণ্টাৰনেশ্যনেল গঠন কৰিছিল। কেৱল ব্যৱসায় নহয়, সাহিত্য, সাংস্কৃতিক আৰু শিক্ষা ক্ষেত্ৰত তেওঁৰ অৱদান অন্যতম। টি ইণ্ডাষ্ট্ৰীৰ সৈতে অসমীয়া পৰিচয়ক বিশ্ব মানচিত্ৰত উজ্জ্বল কৰি তোলাৰ বাবে তেওঁক আজিও সন্মান কৰা হয়। 4 নম্বৰ স্থানত আছে কৈলাশ চন্দ্ৰ লোহিয়া। কৈলাশ চন্দ্ৰ লোহিয়া টি, অইল, চিমেণ্ট, ৰিয়েল ইষ্টেট আদি খণ্ডত তেওঁৰ ব্যৱসায় চলি আছে। অসমত বহুতো কৰ্মসংস্থাপন সৃষ্টি কৰি তেওঁক আজিও এগৰাকী সফল উদ্যোগপতি হিচাপে মান্যতা দিয়া হয়। 5 নম্বৰ স্থানত উল্লেখ কৰিব লাগিব পিঠানী পৰিয়াল। এই পৰিয়ালৰ ব্যৱসায় ৰিয়েল ইষ্টেট, টেট আৰু টি ইষ্টেটলৈ বিস্তৃত। পৰিয়ালভাৱে একেলগে ব্যৱসায় গঢ়ি তোলা আৰু সফল কৰাৰ বাবে তেওঁলোকক অসমৰ অন্যতম ধনী পৰিয়াল হিচাপে গণ্য কৰা হয়। বন্ধুসকল, এইসকল টপ 5 বিজনেছমেন কেৱল নিজৰ অৰ্থ বৃদ্ধি কৰা নহয়, অসমৰ অৰ্থনীতি, সমাজ আৰু কৰ্মসংস্থাপনৰ এক নতুন দিশ দেখুৱাইছে। আপোনালোকৰ মতে এই 5 জনৰ মাজত কোনজন অসমৰ শ্ৰেষ্ঠতম ব্যৱসায়ী বুলি গণ্য কৰিব লাগে? কমেণ্ট ছেকশ্যনত মতামত দিব। ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।